নমস্কাৰ বন্ধুসকল, কৰ্ণাৰ ৰেণ্ডাৰৰ আন এটা টিউটৰিয়েল ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কৰ্ণাৰ ৰেণ্ডাৰৰ সকলো ছেটিংছৰ বিষয়ে আলোচনা কৰিম। যিখিনি ইয়াত ৰেণ্ডাৰ ছেটআপত পোৱা যায় ছেটিংছবোৰ, এইবোৰে কোনতে কি কাম কৰে সেইখিনিকে দেখুৱাম। তো সময় নষ্ট নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। তো এই চিনটো মোৰ আগৰ ভিজুৱেলাইজেশ্যন প্ৰজেক্টৰ হয়। তো মই এই চিনটোত কেনেকৈ এখন HDRI মেপ ইউজ কৰি পিনি লাইটিং কৰিব পাৰি তাৰ বিষয়ে ভিডিঅ' এটা দি থৈ দিছোঁ। লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, ইচ্ছা কৰিলে চাব পাৰিব। তো কৰ্ণাৰ ৰেণ্ডাৰ ছেটআপটো খোলাৰ লগে লগে আমি প্ৰথমতে দেখোঁ টাৰ্গেটটো প্ৰডাকশ্যন ৰেণ্ডাৰিং মোডত থাকিব, আৰু যিটো ৰেণ্ডাৰ ইঞ্জিন হ'ব সেইটো আমি কৰ্ণাৰ ৰেণ্ডাৰাৰ চিলেক্ট কৰিব লাগিব। বেলেগ ৰেণ্ডাৰ ইঞ্জিনৰ কাৰণে বেলেগ হ'ব, যেনেকৈ ভিৰে থাকিলে ভিৰে চিলেক্ট কৰিব লাগিব। তো আমি কৰ্ণাৰ কথা পাতিছোঁ কাৰণে কৰ্ণাৰ ৰেণ্ডাৰাৰ চিলেক্ট কৰিব লাগিব। তাৰপিছত এইটো আৰ্নল্ড আছে। আৰ্নল্ডটো হৈছে 3D ষ্টুডিঅ' মেক্সৰ এটা ডিফল্ট ৰেণ্ডাৰ ইঞ্জিন। তো 3D ষ্টুডিঅ' মেক্স 2018ৰ পৰা আছে এইটো আৰ্নল্ড ৰেণ্ডাৰিংটো। তো প্ৰথম ভাৰ্জন, আগৰ ভাৰ্জনকেইটাত সেইটো নাই। ইয়াৰ পিছত আছে ভিউ টু ৰেণ্ডাৰ। তো ইয়াত একচুৱেলি আমি ভিউটো লক কৰিব পাৰোঁ, কেমেৰা ভিউটো। এতিয়া আহোঁ কমন টেবলৈ। প্ৰথম টেবটোৱে হৈছে কমন টেব। তো কমন পাৰামিটাৰ্ছত প্ৰথম আছে টাইম আউটপুট। তো টাইম আউটটো বেছিকলি এনিমেশ্যনখিনি ৰেণ্ডাৰিং কৰিবলৈ, যিহেতু 3D ষ্টুডিঅ' মেক্সটো এটা এনিমেশ্যন ছফ্টৱেৰ হয়। তো ইয়াত আৰ্কিটেক্সাৰেল ভিজুৱেলাইজেশ্যনো কৰিব পাৰি। তো এইখিনি বস্তু এনিমেশ্যনৰ কাৰণে হয়। এক্টিভ ছেগমেণ্ট, ৰেঞ্জ টু 0 to 100, এই ৰেঞ্জটোৰ কথা ইয়াত উল্লেখ কৰা আছে। এই ৰেঞ্জটোৱে হয় কেইটা ফ্ৰেম আপুনি ৰেণ্ডাৰিং কৰিব বিচাৰিছে সেইটো। তো ইয়াৰ বিষয়ে বেছি আলোচনা নকৰোঁ, কাৰণ এইটো এনিমেশ্যনটো বেলেগ হৈ যায় বস্তুটো। তাৰপিছতে আহে আউটপুট চাইজটো কাষ্টম আছে, 35 mm আছে, আৰু বেলেগ বেলেগ ৰেচিঅ' এইবোৰ আছে, 70 mm আছে। তো বেছিকলি মই কাষ্টম আৰু HDTV ইউজ কৰোঁ। তো HDTVটো হৈছে ফুল HD ৰিজলিউশ্যন, আৰু কাষ্টমটোত আমি নিজৰ হিচাপমতে এছপেক্ট ৰেচিঅ'টো মিলাব পাৰোঁ, আৰু লগতে ৰিজলিউশ্যনটো দিব পাৰোঁ। 4K ৰেণ্ডাৰ দিব পাৰে ইয়াত, 1080pও দিব পাৰে, 2K ৰেণ্ডাৰিঙো কৰিব পাৰে। ইয়াৰ বাকী অপশ্যনখিনি ডিফল্টে থাকে, এইখিনি এজ ইট ইজ যেনেকৈ আছে তেনেকৈয়ে থাকিবলৈ দিব। তাৰপিছতে আহোঁ চিন টেবলৈ। তো চিন টেবত প্ৰথমতে আছে জেনেৰেল ছেটিংছত শ্ব' VFB। তো VFBটো হৈছে কৰ্ণাৰ ফ্ৰেম বাফাৰ। তো এইটো অন অফ ক্লিক কৰাৰ লগে লগে এইটো ফ্ৰেম বাফাৰটো অ'পেন হ'ব। তাৰপিছতে আছে ষ্টাৰ্ট ইণ্টাৰেক্টিভ। তো এইটো ক্লিক কৰাৰ লগে লগে ইণ্টাৰেক্টিভ ৰেণ্ডাৰিংটো আৰম্ভ হ'ব। ইয়াৰ পিছত আছে ছেট আপ লাইট মিক্স। তো লাইট মিক্সটোৰ বিষয়ে আগতেও কোৱা হৈছে। তো লাইট মিক্সটো কি হ'ল, একচুৱেলি আমি ৰেণ্ডাৰ এলিমেণ্টৰ পৰাও লাইট চিলেক্ট কৰি এটা এটাকৈ চিলেক্ট কৰিব পাৰোঁ। তো ইয়াত অলপ সময় বেছিকৈ লাগে, যিটো আমি ছেট আপ লাইট মিক্সৰ পৰা খুব কম সময়ৰ ভিতৰতে 1 ক্লিকতে কৰিব পাৰোঁ। লাইটখিনি ছেট আপ কৰিব পাৰোঁ লাইট মিক্সত। তো ইয়াত আছে ইনষ্টেঞ্চ লাইট, গ্ৰুপ লাইট, ইণ্ডিভিজুৱেল লাইটছ। তো ইনষ্টেঞ্চ লাইটটো হৈছে যিখিনি লাইট ইনষ্টেঞ্চ হৈ থাকিব, সেইটো এটা লেয়াৰত থাকিব। গ্ৰুপ লাইটৰ ক্ষেত্ৰতো একেটাই হয়। তো মই যদি ইয়াক অলপ বেলেগকৈ দেখাবলৈ যাওঁ, তাত মই বেলেগ এটা নতুন চিন এটা লৈছোঁ। তাৰপিছতে কৰ্ণা লাইট কেইটামান লওঁ। ইয়াত মই 4টা লাইট মই ইনষ্টেঞ্চ ৰাখিছোঁ। তাৰপিছতে এই লাইটটো এইটো লাইটটো কপি কৰি ৰাখোঁ। তাৰপিছত ইয়াত এটা মই এনভাইৰনমেণ্ট চিম্পল কৰ্ণা স্কাই এখন লগাই দিওঁ। এতিয়া যদি আমি ৰেণ্ডাৰ ছেটআপলৈ গৈ পিনি ইয়াত যিটো চিন টেবত ছেট আপ লাইট মিক্স, এইটোত ক্লিক কৰি যিটো ইনষ্টেঞ্চ লাইটখিনি আছে তো এইটো জেনেৰেট কৰি দিয়াৰ লগে লগে এই লাইট মিক্সটো জেনেৰেট হৈ যাব। আমি যেতিয়া ইণ্টাৰেক্টিভ ৰেণ্ডাৰিং কৰিম, ইয়াত দেখিছোঁ এইটো লাইট মিক্সত এইখিনি লাইটখিনি আহিছে। তো প্ৰথমটোৱে হৈছে এনভাইৰনমেণ্ট লাইটটো, দ্বিতীয়টো হৈছে কৰ্ণা লাইট যোনকেইটা আমি ইনষ্টেঞ্চ কৰি ৰাখিছিলোঁ সেইকেইটা লাইট। তাৰপিছত এই লাইটটো এটা বেলেগকৈ লেয়াৰ হৈছে, এই লাইটটো এটা বেলেগ লেয়াৰ হৈছে, আৰু বাকীখিনি হৈছে আনএছাইন লাইটখিনি। তো বিশেষকৈ লাইট মিক্সটো ইউজ কৰি আমি
যিটো ৰেণ্ডাৰ ছেটআপৰ লাইট মিক্স আছে সেইটো ইউজ কৰি খুব পটককেনে লাইট মিক্সটো ক্ৰিয়েট কৰিব পাৰোঁ, যিটো ৰেণ্ডাৰ এলিমেণ্টত আমি এটা এটাকৈ চিলেক্ট কৰি থাকিব লাগে। সেইটো ইয়াত এনেকৈ পটককেনে কৰিব পাৰি। তাৰপিছতে আছে অপেন মেটেৰিয়েল লাইব্ৰেৰী। তো মেটেৰিয়েল লাইব্ৰেৰীটো আমি ইয়াৰ পৰা অপেন কৰিব পাৰোঁ, নহ'লেও ইয়াত যিটো কৰোণাৰ কুইক এক্সেছ টুলখিনি আছে তো তাৰ পৰা আমি এক্সেছ কৰিব পাৰোঁ, খুলিব পাৰোঁ মেটেৰিয়েল লাইব্ৰেৰীটো। ইয়াৰ পিছত আছে ৰিছেট ছেটিংছ। তো ৰিছেট ছেটিংছ কৰি দিয়াৰ লগে লগে এইটো অ'কে কৰি দিয়াৰ লগে লগে যিখিনি ইয়াত ছেটিংছ থাকিব চব ৰিছেট হৈ যাব আৰু বাই ডিফল্ট ছেটিংছলৈ গুচি যাবগৈ। আৰু যিটো কৰোণাৰ ফ্ৰেম বাফাৰৰ অপশ্যনখিনিও সেইখিনিও ডিফল্ট ছেটিংছলৈ যাবগৈ। তাৰপিছত আছে এইটো প্ৰগ্ৰেছিভ ৰেণ্ডাৰিং লিমিটছ, পাছ লিমিট। ইয়াত এতিয়া বৰ্তমান এইখিনিতো 000 হৈ আছে। তো এনেকৈ যদি আমি ৰেণ্ডাৰিংখন কৰোঁ তো তেতিয়া ই ইনফাইনিট নাম্বাৰলৈ ৰেণ্ডাৰ হৈয়ে থাকিব, যেতিয়ালৈকে আমি তাক মেনুৱেলি অফ নকৰোঁ, নিজে ষ্টপ যেতিয়ালৈকে নকৰোঁ। তো সেইকাৰণে পাছ লিমিটটো দিয়াটো দৰকাৰ। তো পাছ লিমিটটো হৈছে আপুনি পাছ লিমিট যিমানো ৰাখিব পাৰে আপোনাৰ হিচাপত। যেনেকৈ ধৰি লওক মই ইয়াত 110টা পাছ দিছিলোঁ যাতে মোৰ ইমেজখন নইজ ফ্ৰী হওক। তো সেই হিচাপত নিজৰ ইচ্ছামতে দিব পাৰে। যিমানে বঢ়াই গৈ থাকিব ইয়াৰ পাছ লিমিটটো সিমানে ৰেণ্ডাৰিঙৰ সময়ো ল'ব। ঠিক তেনেদৰে আমি টাইম লিমিটো দিব পাৰোঁ ইয়াত, 2 ঘণ্টা 1 ঘণ্টা যিমান আপুনি বিচাৰে। আৰু সেইদৰে নইজ লেভেল লিমিটো আমি দিব পাৰোঁ, 1%, 2%, কিমানলৈকে আপুনি নইজ নিবিচাৰে, কিমান পাৰ্চেণ্টত আমি শেষ হোৱাটো বিচাৰে। তো সেই হিচাপত দিব পাৰে, ইউজ কৰি চাব পাৰে। ইয়াৰ পিছত এটা অপশ্যন আছে ছেভ CXR। তো ইয়াৰ কাৰণে মই ৰেণ্ডাৰিং এটা কৰি লৈছোঁ অলপ সময়। তো একচুৱেলি কি হয়, ছেভ CXR ফাইলত এতিয়া ধৰি লওক মই এখন ৰেণ্ডাৰি কৰিছোঁ, ইয়াত বৰ্তমানটো পাছ দিয়া নাই পাছ লিমিটটো, বা ধৰি লওক মই যদি ইয়াত ধৰি লওক 100টা পাছেই দিছোঁ, ইয়াৰ ভিতৰত যেনিবা মই এখন ৰেণ্ডাৰ কৰি আছোঁ, ইয়াৰে 20টা পাছ হৈ গ'ল অলৰেডি। তাৰপিছতে মই কম্পিউটাৰটো যেনিবা বন্ধ কৰিবলগীয়া হ'ল বা কিবা কাৰণত মই অফ কৰিবলগীয়া হ'ল। তো সেই ক্ষেত্ৰত এই অপশ্যনটোৱে কামত আহে, ছেভ CXR ফাইলটো। তো ইয়াত মই এইটো ৰেণ্ডাৰিংটো হৈ লওক তাৰপিছত দেখাই আছোঁ। যেনিবা ধৰি লওক এতিয়া ৰেণ্ডাৰিং পাছটো হৈ আছে। তো মই এইটো ষ্টপ কৰি দিলোঁ, মই যেনিবা কম্পিউটাৰটো অফ কৰিবলগীয়া হ'ল। তো ষ্টপ কৰি দিয়াৰ পিছত মই এইটো ছেভ CXR ফৰ্মেটটোত ছেভ কৰি থৈ দিম। ছেভ CXRত ছেভ কৰি থৈ দিম। তো তাৰপিছত মই যেতিয়া আকৌ এইটো ৰেণ্ডাৰ কৰিম, যেতিয়া আকৌ ৰেণ্ডাৰিংটো কৰিম, তো তেতিয়াতে মই আকৌ প্ৰথম পৰা নকৰিলেও হয়। তেতিয়া মই ৰিজিউম ফ্ৰম ফাইল যিটো অপশ্যন আছে, ইয়াৰ পৰা মই এই ফাইলটো ৰিজিউম কৰিব পাৰোঁ। তো সেই আগৰ ছেকেণ্ড পাছটোৰ পৰা এই ৰেণ্ডাৰিংটো হ'ব ইয়াত। তো ইয়াৰ কাৰণে সেইটোৱে ভাল। এইটো সহায়ত আমি সময়টো একচুৱেলি কম লাগে আৰু এইটোৰ সহায়ত আমি ধৰি লওক আধাতে অফ কৰি পিনি আকৌ একে জেগাৰ পৰা ষ্টাৰ্ট কৰিব পাৰোঁ। তো ইয়াৰ কামটো এইটোৱেই। তাৰপিছত আছে ৰেণ্ডাৰ অভাৰৰাইডছ। তো ৰেণ্ডাৰ অভাৰৰাইডছত প্ৰথম অপশ্যনটো আছে ৰেণ্ডাৰ হিডেন লাইটছ। তো হিডেন লাইটছটো ধৰি লওক মই ইয়াত ইণ্টাৰেক্টিভ ৰেণ্ডাৰিং এখন কৰিছোঁ। তো যিটো ইয়াত লিখা আছে ৰেণ্ডাৰ হিডেন লাইটছ, তো ইয়াত মই যদি এইটো চেক মাৰ্ক কৰি দিওঁ, তো মোৰ ইয়াত হিডেন লাইট এটা আছে অলৰেডি। যেতিয়া এইটো চেক কৰি দিম তেতিয়া এই হিডেন লাইটটো ৰেণ্ডাৰ হ'ব। সেইটো ইয়াৰ পিছত ৰেণ্ডাৰ অনলি মাৰ্কছ। তো যিখিনি এতিয়া আলফা মাৰ্কছ আছে, ধৰি লওক ৰিফ্লেকশ্যন, ৰিফ্ৰেকশ্যন, সেই বস্তুবোৰ আপুনি যদি এক্সট্ৰাকৈ ৰেণ্ডাৰিং কৰিব বিচাৰে তো এইটোৰ সহায়ত কৰিব পাৰে। এতিয়া আহোঁ মেটেৰিয়েল অভাৰৰাইডলৈ। তো মেটেৰিয়েল অভাৰৰাইডটোৰ বিষয়ে মই মোৰ আগৰ ভিডিঅ'বোৰত কৈছোঁ। তো মেটেৰিয়েল অভাৰৰাইডটো একচুৱেলি যেতিয়া চিন এটা লাইটিং কৰিবলৈ হয় তেতিয়া এইটো এপ্লাই কৰি লোৱাটো ভাল, কাৰণ ই খুব সহজতে ব্ৰেণ্ডাৰিংটো হয় আৰু লাইটিংটো কৰিবলৈও সুবিধা হয় যথেষ্ট। তো মেটেৰিয়েল অভাৰৰাইডটো দিয়াৰ পিছতে আমি যিটো নন আছে, ননত গৈ পিনি চিম্পল কৰোণা মেটেৰিয়েল এটা দিম ইয়াত, চিম্পল কৰোণা গ্ৰে মেটেৰিয়েল এটা। তাৰপিছতে আমি যদি এতিয়া ৰেণ্ডাৰটো কৰোঁ, ৰেণ্ডাৰটো কৰাৰ পিছত এইটো এনেকুৱাকৈ ওলাব। যিহেতু আমি লাইট বা যিখিনি ডিছপ্লেচমেণ্ট আছে সেইখিনি প্ৰিজাৰ্ভ কৰি লোৱা নাই। তো সেইটো চাবলৈ হ'লে প্ৰিজাৰ্ভলৈ যাম, প্ৰিজাৰ্ভ ডিছপ্লেচমেণ্ট, প্ৰিজাৰ্ভ লাইট মেটেৰিয়েল, যিখিনি লাইট মেটেৰিয়েল আছে সেইখিনিও ৰেণ্ডাৰিঙত ওলাব, আৰু লগতে প্ৰিজাৰ্ভ গ্লাছ মেটেৰিয়েল। তো এইখিনি প্ৰিজাৰ্ভ কৰি লোৱাৰ পিছত এতিয়া লাইটৰ থ্ৰু দিও একচুৱেলি ৰেণ্ডাৰ ইঞ্জিনটোৱে গম পায় যে এখন গ্লাছ হয় বুলি, তাৰ থ্ৰু দি এইটো লাইটটো পাছ হ'ব। তো ইয়াৰ পিছতে আছে যে আপুনি যদি ভাবে নহয় বোলে মোক অকল
এই চফাখনত মেটেৰিয়েলটো লাগে, বাকীখিনিত কিন্তু অভাৰৰাইড মেটেৰিয়েলটোৱে থাকিব লাগে। তো সেয়াও কৰিব পাৰি। সেইটো কৰিবলৈ হ'লে মই ধৰি লওক চফাখন ছিলেক্ট কৰিলোঁ। ইয়াত যিটো অপশ্যন আছে অবজেক্টছ এক্সক্লুডেড, তো ইয়াত আমি প্লাছ চাইনটোত ক্লিক কৰি দিলোঁ। তো এতিয়া যদি আমি ৰেণ্ডাৰিং কৰোঁ, তো চফাখনৰ টেক্সচাৰখিনি থাকি যাব, বাকীখিনি অভাৰৰাইড মেটেৰিয়েলটোৱে থাকিব। ঠিক সেইদৰে আমি ইনক্লুডো কৰিব পাৰোঁ। তো যদি এইখিনি ইনক্লুড কৰি দিওঁ, ইনক্লুড কৰি দিয়াৰ লগে লগে অকল চফাখনৰ কালাৰটো নাথাকিব, টেক্সচাৰটো নাথাকিব, বাকীখিনি থাকিব। তো সেই অপশ্যনটোৰ পৰা আমি অকল যিকোনো এটা বস্তুৰ টেক্সচাৰটো চাব পাৰোঁ তেনেকৈ। ইয়াৰ পিছতে আহে ডিনইজিং। তো ডিনইজিঙত মই জেনেৰেলি ইউজ কৰোঁ কৰোণা হাই কোৱালিটি, ইয়াতে ৰাখোঁ মই। তো ইয়াত কিছুমান আৰু অপশ্যন আছে যেনেকৈ অনলি ফায়াৰফ্লাই ৰিমুভেল। তো ফায়াৰফ্লাই ৰিমুভেলত আমি যিবোৰ ইয়াত কিছুমান কেতিয়াবা নইজ আহে, ডট অলপ জোনাকী পৰুৱাৰ নিচিনা, তো সেইবোৰ নাইকিয়া কৰিবলৈ এইটো অপশ্যন ইউজ কৰিব পাৰি। তাৰপিছত আছে এনভিডিয়া GPU AI। তো এইটো একচুৱেলি এক্সটেৰিয়ৰ ৰেণ্ডাৰিঙৰ ক্ষেত্ৰত ইউজ কৰা হয়। স্পীড আপ হয় ই যথেষ্ট, যিটো ফ্ৰেম বাফাৰ আছে কৰোণাত, তাত বহুত স্পীডত ই ৰেণ্ডাৰিংটো হয়। তাৰপিছত আছে ইণ্টেল CPU AI। তো ই এনভিডিয়া GPUৰ তুলনাত ই শ্ল' হয়, যথেষ্ট শ্ল' হয়। আৰু একেবাৰে শেষত অপশ্যনটো আছে গেডাৰ ডাটা ফৰ লেটাৰ। তো ইয়াৰ এইটো অপশ্যন ৰাখিলে কি হয়, নইজখিনি ই লগালগ ই নইজটো ক্লিয়াৰ নকৰে, আপুনি পিছলৈ ডাটাখিনি কালেক্ট কৰি থৈ দিয়ে, তো পিছত আপুনি পষ্ট প্ৰডাকশ্যনত কৰিব পাৰে। তাৰপিছতে আছে এইটো এমাউণ্ট ৰেডিয়াছ। তো এমাউণ্ট আৰু ৰেডিয়াছ এই দুটা বস্তু বাই ডিফল্ট ৰখাই ভাল। যিটো ডিফল্ট ভেলু থাকে 0.65, এইটো মই 7 কৰি থৈ দিয়া আছে, কিন্তু 0.65 থাকে। তো সেইটোতে যথেষ্ট ধুনীয়া নইজ ফ্ৰী ৰেণ্ডাৰ এখন আহে। তথাপিতো আপুনি এমাউণ্টটোৰ লগত অলপ টুইকিং কৰিব পাৰে। এইটো যদি 1 ৰাখে তেতিয়া বেছি স্মুথ হৈ যায় নইজ মানে ইমেজখন। তো সেইটো কাৰণে অলপ কম কৰি ৰখাই ভাল, 0.6, 0.7 তেনেকুৱা মূৰত। ইয়াৰ পিছত আছে ৰেণ্ডাৰ ছিলেক্টেড মোড। তো ইয়াত 3টা অপশ্যন আছে, ইনক্লুড এক্সক্লুড লিষ্ট, ভিউপৰ্ট ছিলেকশ্যন আৰু অবজেক্ট GBuffer ID। তো প্ৰথম অপশ্যনটোলৈ আহোঁ, ইনক্লুড এক্সক্লুড লিষ্ট। তো ইনক্লুড এক্সক্লুড লিষ্টত আমি ধৰি লওক মোক অকল চোফাখনৰহে ৰেণ্ডাৰিংটো লাগে, তো আমি সেই হিচাপতো কৰিব পাৰোঁ। যেনেকৈ ধৰি লওক মই চোফাখন ছিলেক্ট কৰিলোঁ, আৰু ইয়াত যিটো প্লাছ চিন আছে, সেই প্লাছ চিনটো ক্লিক কৰিও চোফাখন ছিলেক্ট কৰিব পাৰোঁ, নহ'লে ইয়াত ক্লিক কৰি ইয়াৰ ভিতৰৰ পৰাও আমি চোফাখন ক্লিক কৰি এই যোনটো এৰ' মাৰ্ক আছে এইটো এইফালে ক্লিক কৰি দিম, তো চোফাখন আহি যাব। তো চোফাখন আমি লৈ ল'ব পাৰোঁ। তো এতিয়া যদি ৰেণ্ডাৰ কৰোঁ, অকল চোফাখনে ৰেণ্ডাৰ হ'ব, বাকী এইটো এক্সক্লুডেড হৈ আছে, ইনক্লুড কৰি ল'ব লাগিব। তো ইনক্লুড কৰি দিয়াৰ লগে লগে অকল চোফাখনে ৰেণ্ডাৰটো হ'ব, বাকীখিনি লাইট চাইটবোৰতো চব ছেমেই থাকিব, কিন্তু ৰেণ্ডাৰিংটো অকল চোফাখনৰে হ'ব। ঠিক তেনেদৰে আমি ধৰি লওক ইয়াৰ পৰাও ছিলেক্ট কৰিব পাৰোঁ, ভিউপৰ্টৰ পৰা, বা ধৰি লওক ইয়াৰ পৰাও কৰিব পাৰোঁ, তেনেকৈ বেলেগ বস্তুও কৰিব পাৰোঁ। সেই বাহিৰৰ বস্তুখিনি ছিলেক্ট হৈছে একচুৱেলি। তো ইনক্লুড এক্সক্লুডৰ কামটোতো সেইটোৱে হয়। এতিয়া মই যদি ধৰি লওক অকল চোফাখন ক্লিক কৰোঁ, চোফাখন যদি মই লওঁ, এক্সক্লুড কৰি দিওঁ, তো এক্সক্লুড কৰি দিয়াৰ লগে লগে অকল চোফাখনৰটোহে মানে ৰেণ্ডাৰিংটো নহ'ব, চোফাখন বাকীখিনি ৰেণ্ডাৰ হ'ব। তো এইটো বস্তুটো ইয়াৰ পৰা আমি এইটোৱে কৰিব পাৰোঁ। ইয়াৰ পিছতে অপশ্যন এটা আছে ভিউপৰ্ট ছিলেকশ্যন। তো ভিউপৰ্ট ছিলেকশ্যনত যিটো ভিউপৰ্টত আমি ছিলেক্ট কৰি ৰাখিম সেই অবজেক্টটোৱে ৰেণ্ডাৰ হ'ব। যেনেকৈ ধৰি লওক এইটো মই কিতাপখিনি ছিলেক্ট কৰি থৈ দিছোঁ, তাৰপিছত এতিয়া চোফাখন আছে, ফ্ল'ৰখন আছে, যিটো বস্তু ভিউপৰ্টত ছিলেক্ট কৰিব সেইটোৱে ৰেণ্ডাৰটো হ'ব। ইয়াৰ পিছতে আহে অবজেক্ট GBuffer ID। তো GBuffer IDত কি হয় একচুৱেলি, মই যদি ধৰি লওক এই চোফাখনৰ এটা GBuffer ID দিওঁ, তো সেইটো দিবলৈ হ'লে ইয়াত ৰাইট ক্লিক কৰিম, অবজেক্ট প্ৰপাৰ্টিজলৈ যাম, আৰু ইয়াত যিটো অবজেক্ট ID আছে GBuffer অবজেক্ট ID, ইয়াত মই এইটো 1 কৰি দিলোঁ। তাৰপিছতে ধৰি লওক এই যোনখন টেবুল আছে, চেণ্টাৰ টেবুলখনতো মই ৰাইট ক্লিক কৰি পিনে অবজেক্ট প্ৰপাৰ্টিজলৈ যাম, আৰু ইয়াত যিটো GBuffer ID আছে, তো GBuffer IDটো মই ধৰি লওক 2 দি দিলোঁ ইয়াত। ঠিক তেনেদৰে ধৰি লওক কিতাপখিনি আছে, কিতাপখিনিও ছিলেক্ট কৰি মই ইয়াত অবজেক্ট প্ৰপাৰ্টিজত এইটো দিয়াই হৈ আছে, অবজেক্ট ID দিব পাৰোঁ GBuffer ID।
তো যেতিয়া আমি অবজেক্ট GUFR ID লগত GUFR ID এই অপশ্যনটো লৈ পিনি ৰেণ্ডাৰ কৰিম তেতিয়া আমি ইয়াত অবজেক্টৰ আইডিবোৰ দিব পাৰোঁ যেনেকৈ ধৰি লওক মই ইয়াত অবজেক্ট ID 1 দিছোঁ তো 1 যিহেতু সোফাখন তো সোফাখনে ৰেণ্ডাৰ হ'ব তাৰপিছতে আছে 2 নম্বৰটো যদি দিওঁ 2 নম্বৰটোত আছে এইখন চেণ্টাৰ টেবুলখন চেণ্টাৰ টেবুল তাৰপিছত যদি 3 দিওঁ তেতিয়া 3 নম্বৰ যিটো ID আছে সেই আইডিটো ৰেণ্ডাৰ হ'ব তো এই অপশ্যনকেইটাৰ কামকেইটা এইকেইটাই হয় এইটোৱে হয় ইয়াৰ সহায়ত আমি এইখিনি কৰিব পাৰোঁ তো ধৰি লওক আপুনি বোলে কিবা এটা বস্তু অলপ থাকি গৈছে গোটেই ইমেজখন ৰেণ্ডাৰ দিবলৈ বিচৰা নাই তো এই অপশ্যনকেইটা চিলেক্ট কৰি আপুনি যিকোনো এটা বস্তু স্পেচিফিক বস্তু ৰেণ্ডাৰিং কৰিব পাৰে ইয়াৰ পিছত আহোঁ চিন এনভাইৰনমেণ্টলৈ তো চিন এনভাইৰনমেণ্টত প্ৰথমতে আছে 3ds Max ছেটিংছ এনভাইৰনমেণ্ট টেব তো প্ৰথম অপশ্যনটো আছে ছিংগল মেপ তো ছিংগল মেপত আমি ইয়াত ছিংগল মেপটো ক্লিক কৰি ইয়াত আমি মেপ ইউজ কৰিব পাৰোঁ HDRI মেপ ইউজ কৰিব পাৰোঁ বা কৰোণা স্কাইখনো ইউজ কৰিব পাৰোঁ তাৰপিছতে আহে মাল্টিপুল মেপলৈ যিটো লাইট মিক্সত ইউজ হয় তো ইয়াৰ মই ভিডিঅ' বনাই থৈ দিছোঁ ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিছোঁ চাব পাৰিব কেনেকৈ মাল্টিপুল মেপছ ইউজ কৰিব পাৰি লাইট মিক্সত ইয়াৰ পিছত আছে অভাৰৰাইডছ তো অভাৰৰাইডছ মেটেৰিয়েলত আমি ইউজ কৰি কিছুমান চিন আমি টুইকিং কৰিব পাৰোঁ য'ত ধৰি লওক আপোনাক ৰিফ্ৰেকশ্যন বেছিকৈ লাগে তো আমি ইয়াত এইখিনি অভাৰৰাইড কৰিব পাৰোঁ আৰু একেবাৰে শেষত অপশ্যন এটা আছে গ্ল'বেল ভলিউম মেটেৰিয়েল তো ইয়াত আমি ভলিউমেট্ৰিক মেটেৰিয়েলবোৰ দিব পাৰোঁ যেনেকৈ ফগ গডৰেজ এইবোৰ ক্ৰিয়েট কৰিব পাৰোঁ তো থাৰ্ড টেবলৈ আহোঁ যিটো হৈছে কেমেৰা তো কেমেৰা টেবটোত প্ৰথমতে আছে পষ্ট প্ৰচেছিং টোন মেপিং তো যিখিনি অপশ্যন আমি কৰোণা ফ্ৰেম বাফাৰতো পাওঁ বা কৰোণা ৰেণ্ডাৰিঙৰ যিখন উইণ্ড' থাকে সেইখনতো পাওঁ তো এই বস্তুখিনি একেখিনিয়ে হয় টোন মেপিঙত যিখিনি ৰেণ্ডাৰ ছেটআপত আছে সেইখিনি ইয়াতো আছে তো বিশেষকৈ ইয়াৰ পৰা ইউজ কৰাই প্ৰিফাৰেবল হয় আকৌ ইয়ালৈ গৈ কাৰণ ময়ো ইয়াৰ পৰা ইউজ কৰোঁ বিশেষকৈ ইয়াত কিছুমান বস্তু অলপ ইয়াত নাই যেনেকৈ ধৰি লওক এইটো বেছিক ফটোগ্ৰাফিক ছেটিংছ যিটো আমি কৰোণা কেমেৰালৈ গৈ পিনিও কৰিব পাৰোঁ বা ৰেণ্ডাৰ ছেটআপৰ পৰা কৰিব পাৰোঁ তো সাধাৰণতে যিবোৰ ষ্টেণ্ডাৰ্ড কেমেৰা থাকে সেইবোৰত যদি মেনুৱেলি আপুনি ফটো মাৰিবলৈ যায় তো তাত ISO f-stop নাম্বাৰ ছাটাৰ স্পীড এইবোৰ মিলাব লাগে ফটোখনত লাইটিংটো কৰিবলৈ হ'লে তো ঠিক তেনেদৰে 3D ছফ্টৱেৰবোৰতো আমি এইবোৰ কৰিব পাৰোঁ তো লাটখিনিতো ইয়াতো আছে টোন মেপিঙতো আছে ইয়াতো কৰিব পাৰোঁ আমি লাটটো দিব পাৰোঁ শ্বাৰ্পনিং এণ্ড ব্লাৰিং সেইবোৰ ইয়াৰ পৰাই কৰিব পাৰি টোন মেপিঙৰ ব্ল'ম এণ্ড গ্লেয়াৰ তাৰপিছত এটা অপশ্যন আছে ইয়াত কেমেৰাৰ যিটো ডেপ্থ অফ ফিল্ড DOF তো ডেপ্থ অফ ফিল্ডটো আমি ইয়াৰ পৰা এনাবল কৰিব পাৰোঁ আৰু লগতে মোশ্যন ব্লাৰটো ইয়াৰ পিছত আহোঁ পাৰফৰ্মেঞ্চ টেবলৈ তো পাৰফৰ্মেঞ্চ টেবৰ প্ৰথমতে আছে গ্ল'বেল ইলুমিনেশ্যন তো গ্ল'বেল ইলুমিনেশ্যনৰ প্ৰথম ইঞ্জিনটো হৈছে প্ৰাইমেৰী ছলভাৰ পাথ ট্ৰেচিং ছেকেণ্ডেৰী ছলভাৰটো হৈছে USD কেছ তো একচুৱেলি এই দুটাৰ সহায়তে কৰোণা এই যিটো ৰেণ্ডাৰ ইঞ্জিন থাকে সেই ৰেণ্ডাৰ ইঞ্জিনবোৰে এই ফটোবোৰ ৰেণ্ডাৰ কৰে তো ইয়াত কিছুমান এইটো নোট দি থৈ দিছে যে ছেটিংছ বিল' আৰ অপটিমাল বাই ডিফল্ট there is no need to change them unless there is a problem or you know exactly what you are doing তো আপুনি যদি ভালদৰে জানে এইটোৰ বিষয়ে তেতিয়াহে ইয়াত চেঞ্জ কৰিব নহ'লে বাই ডিফল্ট ৰখাই ভাল তথাপিতো যদি নিজে এক্সপেৰিমেণ্ট কৰি চাম বুলি ভাবে তো ছেকেণ্ডেৰী ছলভাৰটো চেঞ্জ কৰি চাব পাৰে পাথ ট্ৰেচিংটো মই জনাত বিশেষকৈ এক্সটেৰিয়ৰ চিনবোৰত ইউজ কৰা হয় তাৰপিছতে আহোঁ পাৰফৰ্মেঞ্চ ছেটিংছলৈ তো পাৰফৰ্মেঞ্চ ছেটিংছতো এজ ইট ইজ একো কৰিবলগীয়া নাথাকে ইয়াত যিদৰে আছে সেইদৰে ৰখাই ভাল ইয়াত এটা অপশ্যন আছে কনজাৰ্ভ মেমৰি তো যেতিয়া এইটো আপুনি কৰিব তেতিয়া ই একচুৱেলি মেমৰিটো কমকৈ ল'ব যদি আপোনাৰ ধৰি লওক ল' মেমৰি হয় কম্পিউটাৰৰ তো এইটো অপশ্যন দিব পাৰে ক্লিক কৰিব পাৰে কিন্তু ই ৰেণ্ডাৰিং টাইমটো বহুত হাই কৰে বহুত সময় লয় ৰেণ্ডাৰ হ'বলৈ তো ইয়াত যিটো ডিছপ্লেচমেণ্ট অপশ্যন আছে স্ক্ৰীণ চাইজ ডিছপ্লেচমেণ্ট এইটো আমি যিমানে কমাই দিম সিমানে ৰেণ্ডাৰখন ভাল হ'ব কিন্তু এইটো ডিফল্ট ভেলু যিটো 2 সেইটোতে যথেষ্ট ধুনীয়া আউটপুট আহে তাৰপিছত 2.5D ডিছপ্লেচমেণ্ট এইটো যিটো কৰোণা ৰেণ্ডাৰৰ 6ত নতুনকৈ আছে তো আগৰ ভাৰ্জনকেইটাতকৈ মানে এইটোত অলপ বেছি ফাষ্ট হয় কৰোণা ৰেণ্ডাৰ 6ত তো ই লেছ মেমৰি কনজিউম কৰে আৰু আউটপুটটো একেটাই দিয়ে ইয়াৰ পিছত এটা অপশ্যন আছে এইটো ফাষ্ট প্ৰিভিউ ডিনইজিং
ডিউৰিং ৰেণ্ডাৰ। তো আমি এই অপশ্যনটো যদি চেক কৰা নাথাকে, এতিয়া যদি মই যদি ইয়াত ইণ্টাৰেক্টিভ ৰেণ্ডাৰিং এটা কৰোঁ, তো ই শ্ল' হয়, যেনেকৈ নৰ্মেল ৰেণ্ডাৰটো কৰোঁতে হয়, ঠিক তেনেদৰে সেনেকুৱাই সময় লাগে। যেনেকৈ ধৰি লওক এইবোৰ এতিয়া নইজবোৰ সম্পূৰ্ণকৈ গুচা নাই, আঁতৰা নাই, কিন্তু আমি যদি এই অপশ্যনটো যদি চেক কৰি থৈ দিওঁ ফাৰ্ষ্ট প্ৰিভিউটো, তো ই অতি সোনকালে মানে হয় ৰেণ্ডাৰটো। তো একচুৱেলি এইটো অপশ্যনটো অন কৰি থোৱাই ভাল, কাৰণ কৰোণা ইণ্টাৰেক্টিভ ৰেণ্ডাৰিংটো একচুৱেলি ইমেজখন চাবলৈ ইউজ কৰা হয়, লাইটিংটো ঠিক হৈছেনে নাই। তো এইটো ফাষ্ট হোৱাটোৱে দৰকাৰ, কাৰণ ইমান একুৰেচি দৰকাৰ নাই ইয়াত ইমেজৰ কোৱালিটিটোৰ লগত, কাৰণ আমি বিশেষকৈ লাইটিং চাইটিংবোৰে চোৱা হয় ইয়াত। তাৰপিছতে আছে কৌষ্টিক্স ছলভাৰ। তো আমি কৰোণা ৰেণ্ডাৰৰ সহায়ত কৌষ্টিক্সো ক্ৰিয়েট কৰিব পাৰোঁ। তো কৌষ্টিক্সটো যদি মই এটা উদাহৰণ দিওঁ, তো কৌষ্টিক্সটো হৈছে এনেকুৱা, যিটো ধৰি লওক এইটো চুইমিং পুল আছে, ইয়াত যেতিয়া লাইটটো পৰিছে, এই বাউন্স হৈছে লাইটখিনি, যেনেকৈ দেখিছে ৱালত। তো আমি দেখিয়ে থাকোঁ আমাৰ ওচৰে পাঁজৰে কিছুমান ক্ষেত্ৰত। তো আমি এনেকুৱা এই বস্তুটো ক্ৰিয়েট কৰিব পাৰি 3D ছফ্টৱেৰবোৰত কৌষ্টিক্স, যেনেকৈ এতিয়া কৰোণাত আছে, কৰোণা ৰেণ্ডাৰিঙত আমি এই কৌষ্টিক্স অপশ্যনটো ইউজ কৰি পিনি সেই তেনেকুৱা এটা আউটপুট উলিয়াব পাৰি। তাৰপিছত ইয়াত যিটো USD কেছ অপশ্যন আছে, এই প্ৰথম প্ৰিছেটটো আছে ষ্টিল ফ্ৰেমছ, ছেকেণ্ডটো আছে এনিমেশ্যন ফ্লিকাৰ ফ্ৰী। তো যেতিয়া এনিমেশ্যন এটা ৰেণ্ডাৰিং কৰিব, তো এই অপশ্যনটো কৰি লোৱাটো ভাল। আৰু বিশেষকৈ এইখিনিতো কৰিবলগীয়া একো নাই। ইয়াৰ পিছত আছে ছিষ্টেম টেব। ছিষ্টেম টেবতো একো কৰিবলগীয়া নাই, ইয়াত যিটো ইমেজ ফিল্টাৰ আছে সেইটো হাই কোৱালিটি হৈ আছে, আৰু হাই কোৱালিটিয়ে ৰাখোঁ মই। তো বাকীখিনিও কৰি চাব পাৰে আপুনি, যদি অলপ এক্সপেৰিমেণ্ট কৰিবলৈ বিচাৰে, চাব বিচাৰে কোনটোৱে কি কৰে, তেতিয়া এইখিনি অপশ্যন কৰি চাব পাৰে। তাৰপিছত একেবাৰে শেষত আছে ৰেণ্ডাৰ এলিমেণ্ট। তো আমি ইয়াত ৰেণ্ডাৰ এলিমেণ্টবোৰ ল'ব পাৰোঁ, যেনেকৈ ধৰি লওক লাইট মিক্স হওক, বা আৰু ৰেণ্ডাৰ এলিমেণ্ট ধেৰ আছে, যেনেকৈ ৰিফ্লেক্ট, ৰিফ্ৰেক্ট, শ্বেডোজ আছে, জেড ডেফ্ট আছে, আলফা মাৰ্কছটো আছে। তো এইখিনিৰ সহায়ত আমি যথেষ্টখিনি পষ্ট প্ৰডাকশ্যনত সহায় হয়, পষ্ট প্ৰডাকশ্যন কৰিবলৈ যথেষ্ট ভাল হয় এইখিনিত থাকিলে। তো এটা এটা পাছ আমি যেনেকৈ ধৰি লওক কৌষ্টিক্স আছে, কৌষ্টিক্সখিনি এটা বেলেগকৈ ৰেণ্ডাৰ হয়। তো আমি সেই তেনেকৈ ইয়াত ৰেণ্ডাৰ এলিমেণ্টবোৰ চিলেক্ট কৰি পিনি পষ্ট প্ৰচেছিংটো কৰিব পাৰি। তো আৰুতো ইয়াত তেনেকৈ একো ছেটিংছ নাই। তো কৰোণা ৰেণ্ডাৰৰ ছেটিংছখিনি ইমানেই। তো কৰোণা ৰেণ্ডাৰত এতিয়া দেখিবলৈ ছেটিংছখিনি ইমান নিচিনা লাগিছে, কিন্তু এটাই ভাল যে কৰোণা ৰেণ্ডাৰত ইমানখিনি ছেটিংছ নকৰিলেও হয়। যেনেকৈ ধৰি লওক ভিৰেট বহুত কিবা কিবি কৰিব লাগে, তো ঠিক তেনেদৰে কৰোণাৰ এইটোৱে ভাল যে ইয়াক বেছিকৈ একো কৰিব নালাগে ছেটিংছখিনিত, আৰু আউটপুটটোও ভাল আহে যথেষ্ট। তো সেয়াই আছিল কৰোণা ৰেণ্ডাৰৰ ছেটিংছ সম্পৰ্কে। ধন্যবাদ। নতুন ভিডিঅ'ত আকৌ লগ পাম।